মূল অভিযুক্ত সোমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে। এটা আমি দাবী জনাইছো যে আইনৰ হুৰিঙাৰে যাতে কোনো কাৰণতে হাৰি যাব নোৱাৰে। CIDৰ জিম্মাত তেওঁলোক আছে, তেওঁলোকক যাতে কোনো কাৰণতে ৰাজ আতিথ্য দিয়া নহয়। অন্য এটা কথা, সোমকানু মহন্তৰ তেওঁৰ ককায়েক আৰক্ষী সঞ্চালক প্ৰধান আছিল, এতিয়া উচ্চ পদত তেওঁ কৰ্মৰত অৱস্থাত আছে। তাৰ পিছতো আমাৰ সেইকাৰণে সন্দেহ হয় ক'ৰবাত নহয় ক'ৰবাত এই তদন্তৰ নিৰপেক্ষ হ'বনে নহয়। গতিকে যিসকল তেওঁ পৰিয়ালৰ ব্যক্তি উচ্চ পদস্থ বিষয়ত কাম কৰি আছে, বিশেষকৈ আৰক্ষী প্ৰশাসনত, পুলিচ প্ৰশাসনত, এই ব্যক্তিসকলক মই ভাবোঁ এই যিটো এনকুৱাৰী, এই এনকুৱাৰীটোত যাতে কোনো কাৰণতে ওচৰলৈ আহিবলৈ দিয়া নহয়। কি দুখ কৰিছে কি নাই কৰা সেইটো বেলেগ কথা, কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ কাৰণেই তেওঁৰ মৃত্যু। অৱহেলা কৰিলে সেইটো কথা ঠিক, সেইটোৱেই তেওঁৰ কাৰণে আটাইতকৈ মই ভাবোঁ ডাঙৰ অপৰাধ।